গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো মই এতিয়া অন্য এটি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো এইটো ৰাতিপুৱা হয়। তো ল'ৰা গৈছে স্কুল। তো ৰাতিপুৱা যি কাম থাকে, পূজা কৰা, মানে চোতাল তোতাল সাৰা, পূজা কৰা, কাপোৰ ধোৱা, ঘৰ মোচা নাই। তো সেইবোৰ কাম হৈ গ'ল। তো এতিয়া আহিছোঁ পাকঘৰত। তো দুপৰীয়া মানে ভাতটো বহাই দিব। তো এইটো পানী আগত গৰম দিছিলোঁ, তাৰপিছত এতিয়া চাউলটো দি আছোঁ। তো মানে মোৰ ননন আছে যে, মানে হাত যে খুৱাইছিল, মানে সেই নননটো আজি ঘৰত যাব, সেইকাৰণে আৰু খাব মাতিছোঁ আমাৰ ঘৰত। তো আজি নিৰামিষে বনাম। নিৰামিষ খোৱালে, নিৰামিষো এনেকুৱা নহয়, মানে মাছ আৰু মাংসটো নাই। হেই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। তো আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো মই এতিয়া অন্য এটি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো তেতিয়া চাগে দেখিলে যে মই ভাতটো তুলি দিছোঁ। তো ভাত আৰু দালি হ'ল, মানে যাক মানে হাত খুৱাইছিলোঁ মোৰ নননক, মানে সি আজি ঘৰত যাব। তো ঘৰত যাব মানে আবেলি যাব ঘৰত। তো দুপৰীয়া আৰু খাব মাতিছোঁ, মানে নিৰামিষ দি আৰু। তো খাই কেনে যাব আমাৰ ঘৰৰ পৰা। তো আজি এনেই চিম্পলকৈ বনাইছোঁ। তো চাওক কি বনাইছোঁ। তো এয়া ভাত, তাৰপিছত এইটো মিক্স লাবৰা, চয়াবিন, ভোল, মানে মিঠা কোমৰা আৰু কিবা কিবি আছে। তো এইটো দালি, পাপৰ ভাজি, আৰু এইটো মানে খাৰ বনাম, বাগৰাজ আৰু মানে শুকান মাছ। যে আহি গৈছে। তো যে এইটো মোৰ ননন, আৰু এইটো আৰু এটা ননন, পেহী শাশুড়ীৰ ছোৱালী। ইস বাবু দেখ, চন্দনা এটি দেখ হয়েছে। বাই বাই। তো এতিয়া আবেলি টাইমত ল'ৰাকেইটা পঢ়াই দি আছোঁ। ল'ৰাৰ হেণ্ড ৰাইটিংটো চাওকচোন, আগতে খুব বেয়া আছিল, এতিয়া ভাল হ'ব লাগিছে। তো ল'ৰাৰ কিতাপ পঢ়া হ'ল। তো এতিয়া ভাত খুৱাম দুটাকে। তো ভাত খুৱাই, তো ঔষধ খাব লগা আছে, সেইটো খুৱাই টোপনি। তো গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো আজি নেক্সট ডে হয়। তো ৰাতিপুৱা পূজা কৰিলোঁ। তো এতিয়া আজি বৃহস্পতিবাৰ, ল'ৰা স্কুল গ'ল, এক্সাম আছে।
তো এতিয়া চাৰে 7টা বাজে। তো ল'ৰা স্কুল গ'ল, অলপ আগতে গ'ল। তো মই পূজা কৰা হ'ল, এতিয়া চাহ খাম। তো বাবা স্কুল নাযাওঁ? ভাল কৰি ক। কিয়? কাই মণি তাৰপিছত দাদাজি স্কুল গ'ল? দাদাজি স্কুল গ'ল? চাহ খোৱা কমপ্লিট। তো এতিয়া সেই একে কাম, ভাত বনাব লাগিব। তো হাজবেণ্ড খাইছে, মানে দৈ চিৰা খাইছে, সেইকাৰণে আজি ৰাতিপুৱা ভাত নবনায়। আজি ভাত বনোৱাৰ ঝামেলাটো নাই ৰাতিপুৱাৰ। তো দুপৰীয়া অলপমান দেৰিকৈ বনাম, এতিয়াও 8টাই বজা নাই। তো অলপমান দেৰিকৈ বনাম। তো এতিয়া এনেই বিচনাত বাগৰিম, আৰু সেনেকুৱা কাম নাই। বৰষুণ পৰি আছে, তো বাহিৰতো যাব নোৱাৰি, সেইকাৰণে ঘৰতে থাকিম। কি বনাওঁ আজি চাওঁ।